মোৰ নাম গীতা। মোৰ জন্ম সাধাৰণ পৰিয়ালত হৈছিল, কিন্তু মই উচ্চ পৰিয়ালত বিয়া হৈছিলোঁ। মোৰ বান্ধৱীসকলে ঈৰ্ষাত ৰঙা পৰি আছিল আৰু মই নিজকে ভাগ্যৱান বুলি গণ্য কৰি আছিলোঁ, কাৰণ মোৰ স্বামী এজন চিনেমাৰ অভিনেতাতকৈ বহুত বেছি ধুনীয়া আছিল। অৱশেষত সেই সময় আহিছিল যেতিয়া মই মোৰ জুপুৰি সদৃশ ঘৰৰ পৰা ওলাই আহি ৰাজপ্ৰসাদৰ ৰাণী হৈছিলোঁ। বিয়াৰ এই সময়খিনিত মোৰ স্বামীয়ে মোক সম্পূৰ্ণৰূপে সহায় কৰিছিল। মই বহুত সুখী হৈছিলোঁ, কিন্তু কোৱা হয় যে প্ৰতিটো ফুলৰ কাঁইট থাকে, একেদৰে প্ৰতিটো সুখৰ আঁৰত এটা সৰু কষ্ট লুকাই থাকে। এই কথা মই মোৰ বিয়াৰ পুৱাতেই উপলব্ধি কৰিলোঁ। আগতে ৰাতিপুৱা দেৰিকৈ মা-দেউতাৰ ঘৰত সাৰ পাওঁ। স্বামীৰ ঘৰতো বৰ আধুনিক আছিল। মোৰ অনুভৱ হৈছিল যে ইয়াত মোৰ ওপৰত কোনো বাধা নাথাকিব। মোৰ শহুৰৰ ঘৰত কোন আছিলনো? এজন স্বামী, এগৰাকী শাহু আৰু এগৰাকী ভনী। গতিকে গৰু গাধৰ দৰে ৰাতিপুৱা দেৰিলৈ শুই থাকোঁতে হঠাতে কোনোবাই আমাৰ কোঠাৰ দুৱাৰত জোৰেৰে টোকৰ মাৰিলে, যেন ভূমিকম্প হৈছে। মোৰ স্বামী দীপকো ভয়তে উঠি আহিল। ময়ো চকু দুটা মোহাৰি উঠি বিচনাত বহিলোঁ। দুৱাৰত টোকৰ বাঢ়ি আহিছিল। দীপকে খৰধৰকৈ দুৱাৰখন খুলি দিলে। মোৰ ননদ অলকা সন্মুখত থিয় হৈ আছিল। তাই ককায়েকৰ পিছে পিছে আহি মোৰ ওচৰ পালেহি আৰু মাত দিলে, বৌ, এতিয়াও তুমি শুই আছা নেকি? সোনকালে উঠা, মোৰ তোমাৰ হাতেৰে বনোৱা ৰুটি ভাজি খাবলৈ মন গৈছে। এই হঠাৎ হোৱা আক্ৰমণত মই বৰ ভয় খাইছিলোঁ। শাহুৱেও অলকাৰ পিছে পিছে আহি তাইক গালি পাৰি ক'লে যে, অলকা, এইবোৰ কি ধেমালি কৰি আছা? বোৱাৰীয়ে প্ৰথমে সকলোৰে বাবে পায়স বনাব, তাৰ পিছতহে তোমাৰ বাবে ৰুটি ভাজি বনাব। তাৰ পিছত অলকাই ক'লে, বৌ, তুমি সোনকালে গা ধুই পাকঘৰলৈ আহা, মোৰ বৰ ভোক লাগিছে। শাহু আৰু অলকা যোৱাৰ পিছত মই সহায়ৰ দৃষ্টিৰে দীপকলৈ চালোঁ। ভনীয়েকৰ এই কাৰ্যত তেওঁ হাঁহি আছিল। মোৰ বৰ খং উঠিছিল। গতিকে মই ক'লোঁ, দীপক, অলকাৰ এই কামটো মোৰ একেবাৰে ভাল নালাগিল। তাইক বুজাই দিবা যে মই এইখন ঘৰৰ বোৱাৰী হওঁ, কাৰো চাকৰ নহয়। মোৰ কথাত দীপক আচৰিত হ'ল আৰু তেওঁ অতি সংযত মাতেৰে ক'লে, গীতা, আজি তুমি এনেকৈ কথা কৈছা, কিন্তু তোমাৰ মুখৰ পৰা আকৌ এনেকুৱা কথা যাতে দুনাই শুনিবলৈ নাপাওঁ। অলকা মোৰ বাবে মোৰ সন্তানৰ দৰে। দেউতাৰ মৃত্যুৰ পিছত মই তাইক নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছোঁ। আজিৰ পিছত যদি তুমি অলকাৰ কোনো কথা মানি ল'বলৈ অস্বীকাৰ কৰা, তেন্তে মই তোমাক হাতত ধৰি চিৰদিনৰ বাবে তোমাৰ মা-দেউতাৰ ঘৰত থৈ আহিম, বুজিলা? দীপকৰ কথা শুনি মোৰ চকুৰে চকু পানী বৈ আহিল। নৱবিবাহিত কন্যা এগৰাকীক এনেকুৱা ব্যৱহাৰ কৰে নেকি? মই গা ধুই পাকঘৰলৈ গ'লোঁ, য'ত অলকাৰ অনুৰোধৰ দীঘলীয়া তালিকা এখন সাজু হৈ আছিল। মই তাইৰ ইচ্ছামতে সকলো বনাইছিলোঁ। বয়সত অলকা মোতকৈ মাত্ৰ 1 বছৰ সৰু আছিল। তাই ইমান সৰুও নাছিল যে নতুন কইনাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে তাকো তাই নাজানে। নতুন কইনাৰ মনত হাজাৰটা সপোন ৰচা হৈ থাকে। দিন বাগৰি যোৱাৰ লগে লগে মই মোৰ সকলো কাম অলকাৰ অনুমতিত কৰিব লগা হৈছিল আৰু মই বুজি পাইছিলোঁ যে এইখন ঘৰত অলকাৰ শাসন চলে। ময়ো দীপকৰ স্বাৰ্থত অলকাৰ লগত মৰমেৰে কথা পাতিছিলোঁ। আমাৰ বিয়াৰ 4 মাহ হ'ল যদিও এতিয়ালৈকে ভগৱানে আমাক সন্তান জন্ম দিয়াৰ সুখৰ পৰা আঁতৰাই ৰাখিছিল। এটি সন্তানৰ বাবে মই দিনে ৰাতিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ। মই নিশ্চিত আছিলোঁ যে মোৰ সন্তান হ'লে এইখন ঘৰত অলকাৰ আদৰ কমি যাব, কিন্তু ডাক্তৰে কৈছিল যে মই টেনচনৰ পৰা আঁতৰি থাকিলেহে মা হ'ব পাৰিম। কিন্তু দীপকে নিজৰ ব্যস্ততাৰ পৰা পৰ্যাপ্ত সময় উলিয়াব পৰা নাছিল যে আমি হানিমুনলৈ যাব পাৰোঁ। মই তেওঁক এই কথাটোৰ বাবে বহুত অভিমান কৰিলোঁ, কিন্তু তেওঁ হাঁহি মাৰি এই কথাটোৰ পৰা পলাই ফুৰে। অৱশেষত এদিন তেওঁ মান্তি হৈ ক'লে যে আমি হানিমুনলৈ যাম। মই বহুত সুখী হৈছিলোঁ আৰু গোটেই দিনটো হানিমুন যোৱাৰ প্ৰস্তুতি চলালোঁ। ৰাতিৰ ভাত খোৱাৰ সময়ত দীপকে নিজৰ মাকক ক'লে যে, মা, মই আৰু গীতা আমি 3 সপ্তাহৰ বাবে হানিমুনলৈ যাম। এই কথা শুনি অলকাই জঁপিয়াই উঠি ক'লে, বা দাদা, ময়ো যাম তোমালোকৰ লগত। মোৰ সকলো বন্ধু-বান্ধৱীও ফুৰিবলৈ গৈছে, তুমিও মোক লগত লৈ যোৱা। অলকাৰ কথা শুনি শাহুৱে চকুযোৰ ডাঙৰ কৰি তাইৰ ফালে চাই আছিল, য'ত নেকি দীপকে হাঁহি মাৰি অলকাৰ ফালে চাই ক'লে, অলকা, তুমিও আমাৰ লগত যাব পাৰিবা। দীপকৰ কথা শুনি এতিয়া মোৰ ধৈৰ্য্যৰ সীমা নোহোৱা হৈ গৈছিল আৰু শেষত মই ক'লোঁ, অলকা, তুমি তোমাৰ বান্ধৱীবোৰক সুধিবাচোন, সিহঁতে ককায়েক বৌয়েকৰ হানিমুন নষ্ট কৰিবলৈ গৈছিল নে পৰিয়াল ভ্ৰমণলৈ গৈছিল। এইখিনি কৈ মই ডাইনিং টেবুলৰ পৰা উঠি মোৰ ৰুমলৈ আহিলোঁ। মোৰ কথা শুনি অলকাই কান্দিবলৈ ধৰিলে। দীপকক মোৰ বৰ ভয় লাগিছিল, কাৰণ এতিয়া তেওঁ মোক গালি পাৰিব, কিন্তু তেনেকুৱা একো নহ'ল। কোঠাটোত সোমাই তেওঁ মনে মনে শুই পৰিল। ৰাতিপুৱা দীপকে মোৰ পেক কৰা লাগেজবোৰ গাড়ীত ৰাখি মোক গাড়ীত বহিবলৈ ক'লে। মোৰ সুখৰ কোনো সীমা নাছিল। মই ভাবিছিলোঁ যে মই জিকিলোঁ, এতিয়া আৰু অলকা মোৰ সুখৰ মাজত কেতিয়াও নাহে। কিন্তু দীপকে মোৰ মা-দেউতাৰ ঘৰৰ গেটত গাড়ীখন ৰখাই ক'লে যে, তুমি ইয়াতে নামি যোৱা, তোমাৰ ঠাই আহি পালোঁ।
পালো। মই বহুত আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলো। তাৰ পিছত তেওঁ ক'লে, মই মা আৰু অলকা গোৱা যাব ওলাইছো। তুমি ঘৰত অকলশৰীয়া হবা। তোমাক ঘৰত অকলে এৰি যোৱাটো ঠিক নহ'ব। গতিকে তোমাৰ জ্ঞান ঘূৰি নহালৈকে তুমি ইয়াতে থাকা। দীপকৰ সেইবোৰ শব্দ নহয়, বৰঞ্চ মোৰ শৰীৰত বিন্ধি যোৱাকৈ দলিয়াই দিয়া কাৰো দৰে আছিল। মই যেতিয়া মাৰ ঘৰত কাপোৰৰ বেগটোলৈ সোমালো, তেতিয়া মায়ে মোক সাবটি ধৰিলে। মাত্ৰ 3 দিন শান্তিৰে পাৰ হৈ গ'ল। তাৰ পিছত বৌয়ে মোক ঠাট্টা কৰিবলৈ আৰম্ভ কৰিলে। বৌয়ে মোৰ লালন পালনৰ ওপৰত মাক বহুত ঠাট্টা কৰিছিল। বৌয়ে মাক কৈছিল যে মা, আপুনি কেনেকৈ নিজৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে, যে তাই 4 মাহো শহুৰেকৰ ঘৰত থাকিব নোৱাৰিলে। বৌৰ কথা শুনি মোৰ বৰ দুখ লাগিছিল। তাৰ পিছত মাত্ৰ কেইদিনমান পাৰ হৈ গৈছিলহে, তেতিয়া দাদাইও মোক ক'বলৈ ধৰিলে যে গীতা, তুমি এইখন ঘৰত আলহী নহয়। আলহীয়ে মাত্ৰ 2 দিন থাকে, কিন্তু তুমি ইয়াত থকা বহুদিন হ'ল। গতিকে তুমি তোমাৰ বৌক কামত অলপ সহায় কৰি দিবা। দাদাবোৰ কথাই মোক বহুত আঘাত দিছিল। দিনটো দুবেলা দুমুঠি ভাত খোৱাৰ বাবেও মই বৌৰ কামত সহায় কৰি দিব লগা হৈছিল। আমাৰ সম্পৰ্কীয়সকলে আমাৰ ঘৰলৈ আহি এশটা কথা কৈছিল যে গীতাই শহুৰেকৰ ঘৰখন ভাল নাপায় নেকি, তাই একেবাৰে মাকৰ ঘৰলৈ গুচি আহিলে নেকি। মানুহৰ এই কথাবোৰত বিৰক্ত হৈ মই মোৰ কাপোৰৰ বেগটো তুলি লৈ শহুৰৰ ঘৰলৈ গলো। মোৰ শাহুৱে মোক দেখি বহুত সুখী হ'ল, কিন্তু অলকাই মোক দেখি বিচলিত হৈ পৰিল। তাই ক'লে, বৌ, তুমি ইয়ালৈ অহাৰ কষ্ট এনেই কৰিলা। মই মোৰ দাদাৰ বাবে কইনা বিচাৰি আছো। তাইৰ কথা শুনি মোৰ হৃদয়খন কঁপি উঠিল, কাৰণ অলকাই যি কয় সেইটোৱে হয়। কিন্তু শাহুৰ ৰঙা চকুত তাই নিমাত হৈ পৰিল। ৰাতি অফিচৰ পৰা আহি দীপকে মোক দেখি একেবাৰে সুখী হোৱা নাছিল। মোৰ সন্মান এটকালৈ পৰিণত হৈছিল। কিন্তু মই মা দেউতাৰ ঘৰৰ পৰাই জীৱনৰ শিক্ষা পাঠটো শিকি আহিছিলো যে বিয়াৰ পিছত নাৰীক কেৱল শহুৰেকৰ ঘৰতহে সন্মান কৰা হয়। এইকাৰণে মই অলকাক সুখী কৰি ৰাখিবলৈ আৰম্ভ কৰিলো। অলকাৰ লগত মোক এনেকৈ হাঁহি ধেমালি কৰা দেখি মোৰ প্ৰতি দীপকৰ মনোভাৱো সলনি হৈ গ'ল। এতিয়া মই এটা সন্তান পাবৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰি কেতিয়াও ভাগৰি পৰা নাছিলো। দীপকৰো সন্তান জন্ম দিয়াৰ আগ্ৰহ আছিল, কিন্তু মই গৰ্ভৱতী হোৱা নাছিলো। অলকাই মোক অশান্তি দিবলৈ সকলো উপায় চেষ্টা কৰিছিল, কিন্তু মই তাইৰ সকলো চেষ্টা বিফল কৰি তুলিছিলো। তাৰ কেইদিনমান পাছতে মই লক্ষ্য কৰিলো যে আজিকালি তাই অলপ সলনি হ'ব ধৰিছিল। তাই গোটেই দিনটো নিজৰ কোঠাতে সোমাই থাকে আৰু সকলো সময়তে সাজি কাচি থাকে, কিন্তু 2 ঘণ্টামানৰ কাৰণে ঘৰৰ পৰা নোহোৱা হৈ থাকে। ময়ো তাইৰ গোপন কথা জানিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ পৰিলো। তাৰ বাবে মই বহুত কষ্ট কৰিব লগা হৈছিল, কিন্তু কিমান দিনলৈ সত্যটো লুকাই থাকিব। অৱশেষত এইটো সত্য সন্মুখলৈ আহিল যে অলকাৰ কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। আমাৰ চহৰলৈ নতুন মানুহ এঘৰ আহিছিল। সিহঁতৰ এটা ল'ৰা আছিল। ল'ৰাটো ওখ পাখ, কিন্তু কলা ৰঙৰ, আৰু কাপোৰৰ পৰাও তাক দৰিদ্ৰতাৰ সাগৰত ডুবি থকা যেন লাগিছিল। তাৰ মাজত এনে কোনো গুণ নাছিল যাৰ বাবে তাক কোনোবাই ভাল পাব পাৰিব। কিন্তু অলকাই চকুত কেনেধৰণৰ কাপোৰ বান্ধি থৈছিল নাজানো। মই বৰ আনন্দৰে গোটেই ঘটনাটো উপভোগ কৰিছিলো। প্ৰতিদিনে সন্ধিয়া সি অলকাৰ হাতত এখন চিঠি দি গুচি গৈছিল। তাৰ পিছত অলকা কেইবা ঘণ্টা ধৰি তাইৰ কোঠাত বন্ধ হৈ থাকে। এতিয়া মই মোৰ স্বামীক তেওঁৰ মৰমৰ ভনীয়েকৰ আচল মুখখন দেখুৱাবলৈ সিদ্ধান্ত লৈছিলো। গতিকে দীপক আৰু মই যেতিয়া একেলগে ভাত খাবলৈ বহো, মই তেওঁক কওঁ যে দীপক, অলকাৰ বিয়াৰ বাবে ভাল ল'ৰা এটা বিচাৰক। যৌৱনত সকলোৰে গাত প্ৰেমৰ বঁটা লাগে, কিন্তু দীপকে মোক খং কৰি ক'লে যে মোৰ ভণ্টিৰ গাত কেতিয়াও প্ৰেমৰ বঁটা নালাগে। ভনীয়েকৰ ওপৰত থকা তেওঁৰ বিশ্বাস দেখি মই মনতে বহুত হাঁহি আছিলো। এতিয়া মই অলকাৰ ওপৰত সম্পূৰ্ণ চোৰাংচোৰাগিৰি কৰিব ধৰিলো। এদিন দেখিলো যে অলকাই সাজি কাচি ঘৰৰ পৰা ওলাই গৈছে। ময়ো তাইৰ পিছে পিছে যোৱাৰ সিদ্ধান্ত লৈছিলো। মই দূৰত্ব বজাই ৰাখি তাইৰ পিছে পিছে গৈ আছিলো। তাইৰ লগৰ বান্ধৱীৰ ঘৰলৈ যাব বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল। অলপ দূৰ যোৱাৰ পাছত দেখিলো যে তাই এখন বিলাসী গাড়ীত গৈ বহিলেগৈ। অলপ আগুৱাই গৈ দেখিলো যে বৰ ধুনীয়া ল'ৰা এজন গাড়ীত বহি আছে। সেই ল'ৰাটোক দেখাত ধনী পৰিয়ালৰ যেন লাগিছিল। মই ঘৰলৈ উভতি আহিলো। তাইক এনেকৈ দেখি মোৰ বহুত ঈৰ্ষা লাগিছিল, কিন্তু তাই ইমান ডাঙৰ ধনী ল'ৰা এটাৰ সম্পৰ্ক কেনেকৈ পালে? মই গোটেই ৰহস্যটো জানিবলৈ চেষ্টা কৰিছিলো, আৰু গোপন কথাটো গম পোৱাৰ পিছত মই বৰ অস্থিৰ হৈ পৰিলো। আচল ৰহস্যটো পোহৰলৈ আহিল যে অলকা আৰু সেই ধনী ল'ৰাটোৰ মাজত প্ৰেম চলি আছিল। সেই কলা ল'ৰাটোৱে কেৱল সেই ধনী ল'ৰাটোৰ চিঠি দিবলৈহে আহিছিল। মই কেনেকৈ সহ্য কৰিম যে তাই এই ঘৰত বিলাসী জীৱন কটোৱাৰ পিছত তাই আকৌ বিয়াৰ পিছৰ জীৱনটো বিলাসী হৈ কটাব? এইদৰেতো তাই মোৰ লগত কৰা বেয়া কামৰ শাস্তি কেতিয়াও নাপাব। গতিকে মই এটা পৰিকল্পনা কৰিলো। এই পৰিকল্পনাৰ আঁৰত মোৰ বাবে হয়তো স্বৰ্গ আছে, নহয়তো নৰক, কিন্তু মই চিন্তা নকৰাকৈ জঁপিয়াই পৰিছিলো। তাৰ পিছত দীপকক মই স্পষ্ট শব্দৰে কৈছিলো যে অলকাক মই নিজ চকুৰে ল'ৰা এটাৰ লগত যোৱা দেখিছিলো।
মোৰ কথা শুনাৰ পিছত তেওঁ মোক বহুত কথা শুনাইছিল, কিন্তু মই দীপকৰ কাণত প্ৰতিদিনে অলপ অলপকৈ অলকাৰ বিষয়ে বিষ ঢালি দি থাকিলো। এদিন সেই ধনী ল'ৰাটোৱে অলকাক লগ কৰিবলৈ চিঠি দিয়া সেই কলা ৰঙৰ দুখীয়া ল'ৰাটোৰ ঘৰত বিয়াৰ বিষয়ে কিছু কথা পাতিবলৈ আহিছিল। তেতিয়া মই দীপকক ফোন কৰি ঘৰলৈ মাতিছিলো আৰু তেওঁ আহি পোৱাত মই তেওঁক টেৰেছলৈ লগত লৈ গৈছিলো। আমি বেছি ৰৈ থাকিব লগা হোৱা নাছিল। তেনেতে দেখিলো যে অলকা খৰধৰকৈ সেই কলা ছালৰ ল'ৰাটোৰ ঘৰৰ পৰা ওলাই আহি নিজৰ ঘৰলৈ ৰাওনা হৈছে। মই দীপকক ক'লো যে আপুনি গেটৰ পিছফালে মনে মনে ৰৈ আমাৰ কথা শুনি থাকিব। মোৰ কথা শুনি খঙত তেওঁ ৰঙা হৈ পৰিছিল। তাৰ পিছত তেওঁ মোৰ পিছে পিছে গেটলৈ আহিল। অলকা ঘৰত সোমোৱাৰ লগে লগে মই তাইক খঙেৰে ক'লো, অলকা, তুমি এতিয়া ক'ৰ পৰা আহিছা? মই দেখিছো তোমাৰ একেবাৰে লাজ লগা নাই নে? তুমি তোমাৰ দাদাৰ মুখত কলা দাগ সানি দিলা। মোৰ কথা শুনি তাই মোক সদায়ৰ দৰেই ঠাট্টা মাতেৰে ক'লে, বৌ, মই সেই ল'ৰাটোক লগ কৰিবলৈ গৈছিলো আৰু তাৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক আছে। ঠিক আজিৰ দৰে মই প্ৰতিদিনে সেই ল'ৰাটোক লগ কৰিবলৈ যাওঁ, সকলোৰে পৰা লুকাই চুৰকৈ মই তাক লগ কৰো। এতিয়া তুমি সকলো জানিলা, এতিয়া সুখী নে? কিন্তু এই সকলোবোৰ জানিও তোমাৰ কোনো লাভ নহ'ব, কাৰণ তুমি কোৱা কথা কোনেও বিশ্বাস নকৰে। তুমি যদি মোৰ কথা দাদাক কোৱা তেন্তে সি তোমাক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিব। কিন্তু মোক সন্দেহ নকৰে, কাৰণ সি মোক অন্ধভাৱে বিশ্বাস কৰে। অলকাৰ কথা শুনি দীপক গেটৰ পিছফালৰ পৰা ওলাই আহি অলকাৰ মুখত জোৰেৰে চৰ মাৰিলে। মোৰ শাহুৱে নিজৰ ছোৱালীজনীক বচাবলৈ দৌৰি আহিছিল, কিন্তু দীপকে ক'লে, মই অন্ধভাৱে বিশ্বাস কৰো, কিন্তু মই অন্ধ নহয়। আজি দেউতা জীয়াই থকা হলে তোমাক নিজ হাতেৰে মাৰি পেলালেহেঁতেন, কিন্তু মই তোমাৰ প্ৰাণ ৰক্ষা কৰি আছো। তাৰ পিছত সকলো খন্তেকতে হৈ গল। দীপকে বামুণ এজনক ফোন কৰি মাতিলে আৰু সেই কলা ল'ৰাটোকো চৰ মাৰি ঘৰলৈ অনা হল। সেই কলা ল'ৰাটো আমাৰ ঘৰলৈ আহি মই যি ধৰণে তাক শিকাই দি আহিছিলো সি সেইবোৰ কথাই ক'লে। কাৰণ আজিৰ পৰা প্ৰায় 4 দিন আগতে মই সেই কলা ল'ৰাটোৰ ঘৰলৈ গৈছিলো। সি বৰ দুখীয়া আছিল। মাকৰ চিকিৎসাৰ বাবে তাক 50,000 টকাৰ প্ৰয়োজন হৈছিল। ইচ্ছা কৰিলে সি সেই ধনী ল'ৰাটোক খুজিব পাৰিলেহেঁতেন, কিন্তু সি সেই ধনী ল'ৰাটোৰ দেউতাকৰ গাড়ী চলাইছিল আৰু মই ইয়াৰ সুবিধা লৈ 1 লাখ টকা দি কলা ল'ৰাটোক কিনি লৈছিলো। এইদৰে মোৰ মুখৰ পৰা ওলাব বিচৰা সকলো কথা মই তাৰ মুখৰ পৰা উলিয়াইছিলো। দীপকে সিহঁত দুয়োৰে বিয়া কৰাই দিলে। মই এই সকলোবোৰ নাটক চাই আছিলো, যাৰ মই পৰিচালক আছিলো। অলকাই হাতযোৰ কৰি কৈ আছিল, দাদা, মোৰ কথা শুনা। মই ইয়াক নহয়, বেলেগ এজন ল'ৰাকহে ভাল পাওঁ। ভনীয়েকে ইমানবোৰ ল'ৰাৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছে বুলি ভাবি তেওঁৰ আৰু বেছি খং উঠিল। মোৰ শাহুৱে কান্দি কান্দি হুলস্থুলৰ সৃষ্টি কৰিলে, আনহাতে মোৰ মনৰ ইচ্ছা পূৰণ হল। মই ভাবিলো যে অলকা নামৰ অশুভ চাম মোৰ জীৱনৰ পৰা এতিয়া চিৰদিনৰ বাবে নোহোৱা হৈ গল। তাইৰ ভৱিষ্যত পৰিণতিৰ কথা ভাবি মই মনে মনে হাঁহিছিলো। বিয়াৰ পিছত তাই মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিল। এতিয়া তাইৰ বেয়া দিনবোৰ আৰম্ভ হবলৈ গৈ আছিল। মানুহৰ ঘৰত বাচন বৰ্তন ধুই তাই নিজৰ লগতে গিৰিয়েকৰো পেটটো ভৰাব লাগিব। অলকাৰ এই ঘটনাটোৰ পিছত মোৰ শাহু সম্পূৰ্ণৰূপে ভাঙি পৰিছিল, কিন্তু এইখন ঘৰত এতিয়া মই বাঘিনী হৈ পৰিছিলো। ঘৰৰ সকলো কাম মই শাহুৰ দ্বাৰাই কৰাবলৈ ধৰিলো। এই কেইদিনতে ভগৱানে মোক সন্তানৰ প্ৰথম সুখ দিলে। মই যেতিয়া মাতৃ হবলৈ ওলাইছিলো তেতিয়া দীপকৰ হৃদয়ৰ পৰা ভনীয়েকৰ বাবে থকা দুখবোৰ নোহোৱা হৈ গৈছিল। এতিয়া মই তেওঁৰ মৰমৰ পত্নী হৈ পৰিছিলো। মোৰ অৰ্ডাৰত সকলো হবলৈ ধৰিলে আৰু এইটোৱে মোৰ ইচ্ছা আছিল। অলকাই মোৰ বহুমূলীয়া সময়খিনি কোনো কাৰণ নোহোৱাকৈ নষ্ট কৰি পেলাইছিল। এতিয়া ঘৰৰ বাচন বৰ্তনবোৰো শাহুৱে ধুই দিছিল। লাহে লাহে মোৰ 8 মাহ সম্পূৰ্ণ হল। এতিয়া মোৰ আৰামৰ সময় আছিল, কিন্তু শাহুৱে এটা অদ্ভুত নাটক কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা তেওঁৰ মূৰ ঘূৰোৱা যেন লাগিছিল আৰু কেতিয়াবা তেওঁৰ বমি আৰম্ভ হৈছিল। গোটেই দিনটো তেওঁ চিন্তা কৰি থাকে। এতিয়াতো তেওঁৰ ল'ৰা দীপকেও তেওঁৰ যত্ন লোৱাত ব্যস্ত হৈ পৰিল। মোৰ অৱস্থা এনেকুৱা হৈ পৰিছিল যে মই কোনো কাম কৰিব পৰা নাছিলো। শাহুৱে বিচনাত পৰি জিৰণি লৈ থাকোতে মই ভাবিছিলো যে তেওঁ নাটক কৰি আছে, কিন্তু ডেলিভাৰী মহিলা ৰখা ৰুমত তেওঁক দেখি আচল সত্যটো গম পালো। ছোৱালী আৰু মাক দুয়োজনীৰ কোনো কম নাছিল। তেওঁ মোৰ আৰু দীপকৰ চকুত ধূলি ছটিয়াই আছিল। ঘটনাটো এইটো আছিল যে মই পেটৰ বিষৰ অজুহাতত দীপকৰ সন্মুখত কান্দি আছিলো আৰু তেওঁ মোৰ বাবে বৰ চিন্তিত হৈ পৰিল। মই যেতিয়া ঘৰলৈ যাবলৈ অনুমতি বিচাৰিছিলো তেতিয়া তেওঁ মোক অনুমতি দিছিল আৰু মোক আশ্বাস দিছিল যে তেওঁ মোৰ অবিহনে সকলো চম্ভালি ল'ব। মই আৰাম কৰিবলৈ মাৰ ঘৰ পালোহি। পৃথিৱীত কেৱল মাতৃহে নিস্বাৰ্থভাৱে ভাল পায়। কিছুদিন মোৰ বৌৱে মোক বহি বহি খাবলৈ দিছিল, কিন্তু তাৰ পিছত তেওঁ মোক বিভিন্ন অজুহাত দেখুৱাই মোক কাম কৰিবলৈ কৈছিল। এদিন ঝাৰু এডাল মোৰ হাতখনত দি ক'লে, গীতা, ঘৰটো অলপ চাফা কৰি দিয়া। এনেকৈ কাম কৰিলে তোমাৰ ডেলিভাৰী হোৱাত সহজ হ'ব। মই অভিযোগ কৰা চকুৰে মোৰ মাৰ ফালে চালো। তেওঁ মোৰ বাবে বৰ অসহায় যেন লাগিল। মই বৰ খঙেৰে ঝাৰুডাল ধৰি ইফালে সিফালে খুব জোৰেৰে বেৰবোৰত মাৰিবলৈ ধৰিলো। তাৰ পিছত কি বেয়া মুহূৰ্ত আছিল নাজানো, মই চিৰিৰে পিছলি পৰিলো। মই লগে লগে অজ্ঞান হৈ পৰিলো। কেতিয়া ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হৈছিল আৰু কেতিয়া চিকিৎসা আৰম্ভ হৈছিল মই একো গম পোৱা নাছিলো। কেইবা ঘণ্টা ধৰি অচেতন হৈ থকাৰ পিছত মোৰ চেতনা ঘূৰি
কৰি আহিল। তাৰ পিছত মই মন কৰিলো যে মোৰ শৰীৰৰ পৰা এটা অংশ বিচ্ছিন্ন হৈ গৈছে। মই খৰধৰকৈ মোৰ পেটৰ ফালে চালো আৰু তেতিয়াই বুজিলো যে মোৰ সন্তান জন্ম হৈ গ'ল। মই আনন্দৰে মাক মাতি কলো, মা, মোৰ সন্তানটো ক'ত? মোৰ ল'ৰা হৈছে নে ছোৱালী হৈছে? মোৰ কথা শুনি মায়ে কান্দিবলৈ ধৰিলে। মই মাৰ কান্দোনত ভয় খাইছিলো। মই চিঞৰি উঠিলো। মই চিঞৰি চিঞৰি নাৰ্ভাছ হৈ নাৰ্ছক মোৰ সন্তানৰ কথা সুধিলো। তেতিয়া এজনী লেডি ডাক্তৰে মোক ক'লে যে ভগৱানে তোমাক এটা ল'ৰা সন্তান দিছিল, কিন্তু আমি সেই সন্তানটোক বচাব নোৱাৰিলো আৰু এতিয়া এইটো একেবাৰে চিৰসত্য কথা যে তুমি কেতিয়াও মাতৃ হ'ব নোৱাৰিবা। ডাক্তৰৰ কথা শুনি মই জোৰেৰে কান্দিবলৈ ধৰিলো। তেতিয়া তেওঁ মোক এটা আৰাম কৰা বেজী দিলে। তাৰ পিছত সদায় এইটোৱে ঘটনা ঘটে। মই চেতনা পোৱাৰ লগে লগে চিঞৰিবলৈ আৰম্ভ কৰোঁ আৰু মোক আকৌ টোপনি যোৱা বেজী দিয়া হয়। ৩ দিন পাৰ হৈ গ'ল। তাৰ পিছত চেতনা ঘূৰাই পোৱাৰ লগে লগে মই মোৰ শাহুৰ মাতটো শুনিবলৈ পালো। শাহুমায়ে কাৰোবাক পুত্ৰ সন্তান জন্ম হোৱাৰ অভিনন্দন জনাই আছিল। মই চকু মুদি শুই আছিলো। তাৰ পিছত আকৌ অলকাৰ মাত শুনিলো। তেতিয়া মই লগে লগে চকু মেলিলো। মই দেখিলো যে অলকা মোৰ বিচনাৰ পৰা এখন বিচনাৰ দূৰত্বত শুই আছিল। তাই শুই থকা সন্তান এটাক কোলাত লৈ চুমা খাই আছিল। সিহঁতক দেখি মোৰ শাহুৱে বৰ আনন্দিত হৈছিল। তাত মোৰ শাহুক দেখি মই বুজিলো যে তেওঁ আমাৰ চকুত ধূলি ছটিয়াই তেওঁ আমাক প্ৰতাৰণা কৰি জীয়েকক লগ কৰিছিল। কিন্তু জীৱন যুদ্ধত অলকা আকৌ এবাৰ জয়ী হৈছিল। তাই সন্তান জন্ম দিছিল আৰু মই মোৰ সন্তান হেৰুৱাইছিলো। নাৰ্ছৰ পৰা নিজকে বচাই বিচনাৰ পৰা উঠি অলকাৰ বিচনাৰ ওচৰ পালোগৈ। মই কান্দি কান্দি অলকাক ক'লো, অলকা, তুমি মোৰ লগত বিয়াৰ পিছত বহুত বেয়া ব্যৱহাৰ কৰিছিলা, মোৰ লগত বহুত বেয়া আচৰণ কৰিছিলা। মই যেতিয়া তোমাৰ লগত অলপ বেয়া কৰিছিলো তেতিয়া ভগৱানে লগে লগে মোৰ সন্তানক মোৰ পৰা কাঢ়ি লৈ প্ৰতিশোধ ল'লে। আনহাতে তুমি আজিও সুখী। মোক দেখি তাই বাকৰুদ্ধ হৈ পৰিল আৰু তাইৰ চকু দুটাৰ পৰা চকু পানী বৈ আহিল। অলকাই ক'লে, বৌ, মই তোমাক একেবাৰে পচন্দ কৰা নাছিলো। মই বিচাৰিছিলো যে তুমি মোৰ দাদাৰ পৰা আঁতৰি যোৱাটো, দাদাই কেৱল মোৰ যত্ন লোৱাটো মই বিচাৰিছিলো, মাথো মোক মৰম কৰাটো বিচাৰিছিলো। সেইবাবে মই তোমাক অশান্তি কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিলো যাতে তুমি দাদাক এৰি গুচি যোৱা। তোমাৰ লগত মই যি অন্যায় কৰিলো তাৰ বাবে ভগৱানে মোক শাস্তি দিলে আৰু মই সেই শাস্তি ভোগ কৰি আছো। মই তোমাৰ জীৱন ধ্বংস কৰিলো আৰু মোৰ জীৱন মোৰ স্বামীয়ে ধ্বংস কৰিলে। মই যিজন ল'ৰাক ভাল পাইছিলো সেইজন ল'ৰাৰ বাবে মোক মোৰ স্বামীয়ে মাৰপিট কৰিছিল। তেওঁ ভাবিছিল যদি মই মোৰ ভালপোৱা ল'ৰাজনৰ লগত পলাই যাওঁ তেতিয়া তেওঁৰ বদনাম হ'ব। সেইকাৰণে তেওঁ মোক মানুহৰ ঘৰত কাম কৰাইছিল। বৌ, এই পৃথিৱীত প্ৰতিজন ব্যক্তিয়ে নিজৰ অপৰাধৰ শাস্তি পায়। মোৰ অপৰাধ আছিল তোমাক হিংসা কৰা আৰু মই ইয়াৰ শাস্তি মই পাইছিলো। তোমাৰ অপৰাধ আছিল মোক মিছা অভিযোগ দিয়া। তুমি মোৰ জীৱনৰ পৰা মোৰ পৰিয়াল আৰু মোৰ ভালপোৱা সকলো কাঢ়ি লৈ গৈছিলা। সেইকাৰণে ভগৱানে এতিয়া তোমাৰ পৰা তোমাৰ সন্তানৰ প্ৰতি থকা মৰম কাঢ়ি লৈছে। আমাৰ হিচাপ কিতাপ সমান হৈ গ'ল, কিন্তু এই সকলোবোৰৰ ওপৰত মাৰ একো হাত নাই। তেওঁ নিৰ্দোষী। তুমি তেওঁৰ যত্ন ল'বা। তেওঁৰ পেটত ঘাঁ হৈছে, তেওঁ যি খায় সেয়া হজম কৰিব নোৱাৰে, কেঞ্চাৰ হোৱাৰো সম্ভাৱনা আছে। এতিয়া আৰু এটা পাপ তুমি নিজৰ মূৰৰ ওপৰত নল'বা। ভগৱানৰ খাতিৰত তেওঁৰ ওপৰত দয়া কৰা। হয়তো তেওঁৰ আশীৰ্বাদে তোমাক আৰু এবাৰ মাক হোৱাৰ সৌভাগ্য মিলে। অলকাৰ কথা শুনি মই কঁপিবলৈ ধৰিলো। মই ক'ত ভুল কৰিছিলো মই গম পাইছিলো। ভগৱানে সৃষ্টি কৰা এই পৃথিৱীখন মোৰ হাতত ল'বলৈ চেষ্টা কৰিছিলো। তেওঁক প্ৰতিশোধ ল'বলৈ দিয়া হ'লে কি হ'লহেঁতেন? কিয় মই নিজে ভগৱান হ'বলৈ চেষ্টা কৰিলো? মই কান্দি কান্দি ভগৱানৰ ওচৰত ক্ষমা খুজিলো আৰু শপত খালো যে আজিৰে পৰা মই মোৰ শাহুমাৰ যত্ন ল'ম। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ বিষয়ে আপোনালোকৰ মতামত কি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।